পিছবিলাক আমাৰ কংগ্ৰেছ দলৰ প্ৰতিনিধিসকল বৰপেটা সৰ্থেবাৰী অঞ্চলত বিভিন্ন সৰু কুটিৰ উদ্যোগৰ খবৰ ল'বলৈ যাওঁতে আমি গম পাইছোঁ যে অসমৰ থলুৱা উদ্যোগ কিমান বিপদত আছে আৰু এই উদ্যোগবোৰ যিমান আৰ্থিকভাৱে সহায় আগৰ কংগ্ৰেছ চৰকাৰ দিনত পাইছিল আজি তাৰিখত তেওঁলোকৰ ওপৰত যথেষ্ট হেঁচা GST যোগেদি কৰা গৈছে। প্ৰথমতে গণকুশী ফায়াৰ ক্ৰেকাৰ ইণ্ডাষ্ট্ৰীলৈ গ'লোঁ, য'ত আমি গম পালোঁ যে কংগ্ৰেছ চৰকাৰ দিনতে প্ৰায় 4 কোটি টকা যোগেদি এটা কমপ্লেক্স ফেক্টৰী ইউনিটবোৰ বনোৱা হৈছে, কিন্তু আজি যিদৰে তেওঁলোকক সহায় কৰিব লাগিছে কৰা হোৱা নাই। পিছত আমি সৰ্থেবাৰী কহা সংঘৰ কাৰ্যালয়ত উপস্থিত হ'লোঁ, তাতো গম পালোঁ যে আগৰ কংগ্ৰেছ চৰকাৰ দিনতে 5 কোটি টকা দিয়া গৈছিল আৰু এতিয়া GSTৰ কাৰণে তেওঁলোকৰ যথেষ্ট আৰ্থিকভাৱে তেওঁলোকৰ সংকট সৃষ্টি হৈছে। উজনি অসমত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা আমি সকলোৱে জানো। তো আমি বাৰম্বাৰ প্ৰশ্ন কৰিবলৈ বিচাৰোঁ যে এই এডভান্টেজ আছাম যে অনুষ্ঠান যে চৰকাৰে আয়োজন কৰে কাৰ বাবে কৰে? এডভান্টেজ আছাম যদি কৰিবলৈ বিচাৰে তেতিয়া আমাৰ কাঁহ শিল্পীসকলক, আমাৰ স্থানীয় খেতিয়কসকল, চাহ শ্ৰমিকসকল, ক্ষুদ্ৰ চাহ খেতিয়কসকল, থলুৱা যে বৰপেটাত যিমান যে ইণ্ডাষ্ট্ৰীবোৰ আছে সেইবোৰক আমাক সহায় কৰিব লাগিছিল। কিন্তু এডভান্টেজ আছাম এডভান্টেজ আদানীত পৰিণত হোৱাৰ কাৰণে আমাৰ সৰু উদ্যোগবোৰ লাহে লাহে ডাঙৰ উদ্যোগৰ তুলনাত বা চাইনিজৰ পৰা যিখিনি উৎপাদনবোৰ আহে, বস্তুখিনি আহে, কম দামত বিক্ৰী কৰাৰ বাবে আজি আমাৰ থলুৱা উদ্যোগবোৰ নাই। আজি জুবিন গাৰ্গৰ যেতিয়া আমি কথা মনত পেলাওঁ, জুবিন গাৰ্গ বম্বেৰ নিজৰ এটা সফল এটা কেৰিয়াৰ এৰি থৈ অসমত আহি অসমীয়া সংস্কৃতিক তেওঁ পুনৰ জীৱিত কৰিলে। প্ৰথমে সংগীত জগতত আৰু পিছত গৈ আমাৰ চিনেমা জগতত। কিন্তু অসমীয়া সংস্কৃতিৰ লগত যিদৰে আমাৰ গীত আৰু আমাৰ চিনেমা ইণ্ডাষ্ট্ৰী আছে, সেই অসমীয়া সংস্কৃতিৰ ভিতৰত আমাৰ থলুৱা উদ্যোগো তাত এটা অংশীদাৰ হিচাপে আছে। আৰু যদি আমি অসমীয়া সংস্কৃতিক সামূহিকভাৱে উন্নয়ন হোৱাটো বিচাৰোঁ, জুবিন গাৰ্গৰ সেই কল্পনা কৰা অসম, য'ত অসমীয়া সম্পদবোৰ আৰু শক্তিশালী হোৱাটো যদি আমি বিচাৰোঁ, তেতিয়া অসমৰ থলুৱা উদ্যোগ চাহ, যি চাহ কথা জুবিন গাৰ্গে বিভিন্ন সময়ত কৈছে, এই সৰ্থেবাৰীত আমাৰ কহা উদ্যোগ আৰু আমাৰ বিভিন্ন বৰপেটা বা নামনি অসমত বিভিন্ন আমাৰ উদ্যোগবোৰ বৰ্তমান চৰকাৰে সহায় কৰাটো প্ৰয়োজন, কিন্তু কৰা নাই। আৰু সেইকাৰণে এতিয়া এই জুবিন গাৰ্গৰ কল্পনা কৰা সেই অসমীয়া সমাজ, প্ৰায়তঃ তৰুণ গগৈদেৱৰ আধৰুৱা কামবোৰ পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'লে সেই সপোন, সেই আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিবলৈ দায়িত্ব ইতিমধ্যে আমি লৈছোঁ। সৰ্থেবাৰীত মহকুমা সম্পৰ্কত প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে এটা প্ৰচেষ্টা আৰম্ভ কৰিছিল, কিন্তু আজিৰ তাৰিখত যি এটা ৰাইজক যি বিশেষ সুবিধাবোৰ পাব লাগিছিল, ৰাইজবোৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। আৰু আমি বিশেষভাৱে পৰৱৰ্তী দিনত ভৱিষ্যত সৰ্থেবাৰীৰ ওপৰত জোৰ দিম। ইতিমধ্যে সমবায়ৰ পৰা কৈছে যে GST সম্পৰ্কত সদনক আপুনি এটা প্ৰতিবাদ এটা কৰিব লাগে, আবেদন এটা কৰিব লাগে। নিশ্চয়, আৰু এই ক্ষেত্ৰত আমাৰ ফালৰ পৰা সম্পূৰ্ণ সমৰ্থন থাকিব। গতিকে GST আজি এনেধৰণৰ কোঅপাৰেটিভৰ ওপৰত লগাই কোঅপাৰেটিভক কোনো ধৰণৰ উপকাৰ কৰা নাই। GST ডাঙৰ ডাঙৰ কোম্পানীসকলক সুবিধা দিয়ে, যিসকলৰ ফেক্টৰীবোৰ বিভিন্ন ৰাজ্যত থাকে আৰু বিভিন্ন ৰাজ্যত বেলেগ বেলেগ টেক্স লগোৱাৰ কাৰণে তেওঁলোকৰ কিছু অসুবিধা হয়। কিন্তু GST যোগেদি ডাঙৰ উদ্যোগক এখন চৰকাৰে সহায় কৰিলে, কিন্তু একেই GST যোগেদি সৰু কুটিৰ উদ্যোগত তেওঁলোকে আৰু বিপদত পেলাইছে। নিশ্চয় সদনৰ ভিতৰতো
আমাৰ অসমৰ সৰ্থেবাৰী আমাৰ কহা সংঘৰ দাবী যে GST পৰা ৰেহাই পাব লাগে সেইখিনি দাবী নিশ্চয় আমি সদনৰ ভিতৰত উত্থাপন কৰিম। তাৰ মাজত এটা বাহিৰৰ কথা এটা সুধিব যিহেতু এইকেইদিন বিশেষভাৱে চৰ্চা হৈ আছে জুবিনৰ কথা বা শান্তনু মহন্তৰ কথা শ্যামকানু মহন্তৰ কথা আৰু শ্যামকানু মহন্ত সম্পৰ্কত আপুনি থেংকছ দি টুইট কৰা বুলিও মুখ্যমন্ত্ৰীয়ে কৈছে গতিকে এই উত্তৰত কি ক'ব? ৰাইজে আজি শ্যামকানু মহন্তৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কিমানবোৰ যে ফটো দেখিছে তাৰ কোনো গণনা নাই। হ'ব পাৰে সেইবোৰ ফটো ৰাইজৰ মাজত প্ৰচলিত নহয়, শ্যামকানু মহন্তই নিজৰ ফেচবুক একাউণ্টটো ডিলিট কৰি দিছে। শ্যামকানু মহন্তৰ এই যে নৰ্থ ইষ্ট ফেষ্টিভেল কাৰ দিনত ডাঙৰ হ'ল? ছিংগাপুৰ থাইলেণ্ড কৰিবলৈ নিশ্চয় ভাৰত চৰকাৰৰ অনুমতি পালে, কেন্দ্ৰীয় চৰকাৰৰ অনুমতি পালে, বিদেশ মন্ত্ৰালয়ৰ অনুমতি পালে। তো কাৰ সমৰ্থন আছে সকলোৱে বুজি পায়। কিন্তু দুখৰ কথা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হত্যাকাণ্ডৰ এটা অভিযোগ দাঙি ধৰিছে আৰু হয় তেওঁলোকৰ অসম আৰক্ষীয়ে একদম চিৰিয়াছ চাৰ্জ লগাইছে, মাৰ্ডাৰ চাৰ্জ লগাইছে, কালপেবল হমিচাইডৰ চাৰ্জ লগাইছে। তো অসম আৰক্ষীৰ দায়িত্ব কি যে এইখিনি যে চিৰিয়াছ অফেন্স যি চাৰ্জ তেওঁলোকে লগাইছে অভিযুক্তৰ ওপৰত পিছত গৈ কোৰ্টত প্ৰমাণ হওক, সত্য প্ৰমাণ হওক, তাৰ বাবে তদন্ত কৰা, তাৰ বাবে এভিডেন্স তৈয়াৰ কৰা, তাৰ বাবে গোটেই কেছটো বনোৱা, সেইখিনি কামটো কৰা নাই। আজিৰ তাৰিখত ঘটনাক্ৰমটো আমি বুজি পোৱা নাই, অসমৰ ৰাইজে ঘটনাক্ৰমটো বুজি পোৱা নাই, কি হ'ল কেনেকৈ হ'ল। অসম আৰক্ষী মাৰ্ডাৰ কালপেবল হমিচাইডৰ এই চাৰ্জৰ ওপৰত তদন্ত কৰাতকৈ অসমীয়া শিল্পী সমাজক আজি তেওঁলোকক মাতি আনি আছে। ছিংগাপুৰৰ যিসকল আছে তেওঁলোককতো একো আজি এজনৰ বাহিৰত সেইসকলকতো সুধিবলৈ ছিংগাপুৰলৈতো যোৱা নাই। তো সেইকাৰণে মোৰ ভাবা হৈছে আৰু অসমৰ ৰাইজে ভাবিছে যে জানি শুনি মুখ্যমন্ত্ৰী মহোদয় এইবোৰ চব কথাবোৰ কৈ তেওঁলোকে এই তদন্তটো পলম কৰিবলৈ বিচাৰিছে বা বিসংগতি সৃষ্টি কৰিবলৈ বিচাৰিছে। মানে এইটো ন্যায় পাব বুলি আপুনি আশা নকৰে? আমি আশাবাদী, কিন্তু ইতিহাসৰ ফালে যদি চাওঁ এতিয়া SIT জোনমণি ৰাভাৰ ক্ষেত্ৰত হ'ল, জোনমণি ৰাভাৰ মৃত্যু কেনেকৈ হ'ল আমি গম পোৱা নাই। যেতিয়া CBI জ্যোতিষা দাসৰ বঙাইগাঁৱৰ সেই এছিষ্টেণ্ট PWD ইঞ্জিনিয়াৰ আত্মহত্যা ক্ষেত্ৰত গঠন হ'ল, তাৰপিছত কেনেকৈ জ্যোতিষা দাসে আত্মহত্যা কৰিবলৈ বাধ্য হ'ল আজিৰ তাৰিখত আমি গম পাওঁ। আমি আশাবাদী আৰু সেইকাৰণে আমি ন্যায় দাবীত আমি চুকে কোণে আমি কেণ্ডেল লাইট মাৰ্চ কৰি আছোঁ, ন্যায় অপেক্ষা কৰি আছোঁ। ন্যায় আমাক লাগে, ন্যায় গৰিমা শইকীয়া বাইদেৱে বিচাৰিছে, ন্যায় আমি বৰঠাকুৰ বাইদেউ বিচাৰিছে, জুবিন গাৰ্গ অনুৰাগীসকলেও বিচাৰিছে আৰু আমি অসমৰ জনসাধাৰণৰ ন্যায় দাবীত ৰাইজৰ লগত থিয় দিছোঁ।